নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানো যে ক্লাছ 10 আছামিজ মিডিয়াম ক্লাছ 10 প্ৰথম অধ্যায় বাস্তৱ সংখ্যা এইটো অনুসলনি 1.1 4 নম্বৰ 5 নম্বৰলৈকে প্ৰথমটো ক্লাছত আলোচনা কৰা হৈছিল। এতিয়া তাৰ পৰৱৰ্তী অংশৰ পৰা মানে অনুসলনি 1.1 6 নম্বৰৰ পৰা আমি দ্বিতীয়টো খণ্ড আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে তোমালোকে নিয়মিতভাৱে চাই থাকিবা আৰু যদি কিবা অসুবিধা পোৱা মোক ছেকশ্যনত জনাবা, মই সেইখিনি সমাধান কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু এটা কথা যে বিশেষ কাৰণবশতঃ আমাৰ চেনেলৰ নাম সলাবলগীয়া হৈছে, যে বৰ্তমান আমাৰ চেনেলৰ নাম হৈছে HM টিচ আসাম। গতিকে আমি আৰম্ভ কৰোঁ যে 6 নম্বৰৰ পৰা হ'ব, অনুসলনি 1.1 6 নম্বৰৰ পৰা। নম্বৰৰ পৰা আৰম্ভ কৰিলোঁ। ইয়াতে প্ৰশ্নটো দিছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰিলে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? প্ৰশ্নটো বুজিব পাৰিছ যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটা ডাক টিকট ৰৈ নাযায়। এতিয়া প্ৰশ্ন হৈছে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? প্ৰথম ক্লাছত আমি যেনেকৈ আলোচনা কৰিছিলোঁ, প্ৰথমত আমি কি চাম যে সংখ্যা দুটা চাম, যি দুটা সংখ্যা দিয়া আছে। এটা হৈছে তোমাৰ হৈছে 625 আৰু এটা হৈছে 325। এই দুটাৰ মাজৰ সৰু কোনটো সেইটো কি কৰিম, সেইটোৰে আমি ডাঙৰটোক হৰণ কৰিম। এনেকৈ কৰি যায় যেতিয়ালৈকে আমাৰ ভাগশেষ শূন্য নহ'ব তেতিয়ালৈকে আমি প্ৰক্ৰিয়াটো চলাই যাওঁ। যেতিয়া শূন্য হ'ব, যি লাইনত শূন্য হ'ব সেই লাইনৰ তোমাৰ কি হ'ব, ভাজকটোৱে হ'ব ইয়াৰ উত্তৰ। আমি আৰম্ভ কৰোঁ যে আমি জানো যে বা এইটো এনেকৈ নিদি এনেকৈও দিব পৰা যাব। যিহেতু (625) is greater than 325, গতিকে আমি কি কৰিম, গতিকে 625 is equal to 325 পূৰণ, গতিকে কিমান হ'ব, 1 হ'ব। গতিকে 325 হ'ব, ইয়াতে আমাৰ ৰৈ থাকে কিমান, 300। আকৌ কি কৰিম, এতিয়া 325 এইটোক আমি 300 দি পূৰণ কৰিম, ইনটু 300 ইনটু 1। এবার থাকি গেল আমার কিমান 25। গতিকে আকৌ কি কৰিম, 300ক 25 দি ইনটু 25 ইনটু, গতিকে এইটো কিমান হ'ব, মোৰ বোধেৰে এইটো 12 হ'ব। 12 বাৰ গ'লে এইটো 300 হ'ব। এবাৰ আমাৰ যে কি হ'ল, যে ভাগশেষ হ'ল শূন্য। গতিকে ইয়াতে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, ইয়াতে ভাজক হৈছে তোমাৰ 25। গতিকে এইটো হ'ব তোমাৰ শুদ্ধ উত্তৰ, যিটো তুমি এনেকৈ লিখিব পাৰা, হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। গতিকে এনেকৈ লিখি দিওঁ, গতিকে হিমাদ্ৰীয়ে ডাক টিকটবোৰ সৰ্বাধিক পঁচিছটা থোপত প্ৰদৰ্শন কৰিব পাৰিব। নেক্সট প্ৰশ্নটো দেখা 7 নম্বৰ। 7 নম্বৰত কৈছে যে প্ৰায় একে ধৰণৰে যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ।
দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? গতিকে ইয়াতে তোমাৰ আছে কি 64 আৰু 80। তো চাব লাগিব কোনটো ডাঙৰ কোনটো সৰু। তো 80 হৈছে কি ডাঙৰ, 64 হৈছে সৰু। তো একে নিয়মেৰে কৰি যাওঁ আমি যেতিয়ালৈকে ভাগে পূৰ্ণ নহয়। তো চোৱা 7 নম্বৰ, যেহেতু 80 is greater than 64, so therefore 80 is equal to 64 into 1 plus, গতিকে ইয়াতে ৰৈ যায় কিমান 16, আকৌ 64 1 কিমান হ'ব 16 into 4 64, গতিকে এবাৰ কি ভাগে পূৰ্ণ, গতিকে উত্তৰ হ'ব তোমাৰ কি 60, এইটো হ'ব তোমাৰ উত্তৰ। তাৰমানে কৈছে যে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব। এনেকৈ ৰছীৰ টুকুৰা এইটো শৰ্টকাট কৰি দিলে অলপ, ৰছীৰ টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটার বা 16 সেন্টিমিটার এনেকৈ। আচ্ছা, এতিয়া আমি অনুশীলনী 1.1 শেষ কৰিলোঁ। এতিয়া পৰৱৰ্তী অংশ পাটিগণিতৰ মৌলিক উপপাদ্য। গতিকে এইটো আমি কৰিম যে এটা উদাহৰণ চাম, বাকী তোমাৰ অনুশীলনী 1.2 পৰা কেইটামান চাম। আমি ভিডিঅ'বিলাক ইমান দীঘলীয়া নকৰোঁ, পৰ্যায়ক্ৰমে আমি দি থাকিম চিৰিয়েলি, তোমালোকে চাই থাকিব পাৰিবা। যে এটা এটা উত্তৰ আমি চাই লওঁ, যে উত্তৰটো চোৱাৰ আগতে এটা নিয়ম আছে বা এটা সূত্ৰৰ দৰে কথাটো সেইটো আগতে চাই লওঁ। সেইটো হৈছে কেনেকুৱা যে যদি যিকোনো দুটা অখণ্ড সংখ্যা লোৱা তুমি, যে যিকোনো দুটা অখণ্ড সংখ্যা ধৰি ললোঁ এ আৰু বি, তেতিয়া কি হ'ব এ পূৰণ বি মানে সংখ্যা দুটা পূৰণফল সমান কি এই সংখ্যা দুটাৰে কি লসাগু পূৰণ কি গসাগু, লসাগু তাৰ সেইটো এ আৰু বি পূৰণ কি গসাগু। লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক এনেকুৱা। মানে ইয়াৰ এ আৰু বিৰ পৰিৱৰ্তে তুমি বেলেগো ল'ব পাৰিবা। মানে অত সহজকৈ মনত ৰখাৰ আৰু এটা উপায় হৈছে কি যিকোনো সংখ্যা দুটা সংখ্যাৰ পূৰণফল সমান, দুটা সংখ্যা সেই সংখ্যা দুটাৰে লসাগু পূৰণ গসাগু এইবিলাক সদায় সমান। সেইটো মনত ৰাখিবা, ইয়াৰ ব্যৱহাৰ হ'ব ইয়াৰ পৰৱৰ্তী অংশত। এটা উদাহৰণ চোৱা, উদাহৰণ 7 নম্বৰ দিছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 গসাগু উলিয়াও, ইয়াৰ পৰা সিহঁতৰ লসাগু উলিয়াও। তাৰমানে অট'মেটিকেলি তোমাৰ কি দিছে যে সংখ্যা দুটা দি দিছে, যে ইয়াৰ পৰা তুমি কি কৰিব লাগিব প্ৰথমতে গসাগু, তাৰপিছত এই সূত্ৰ প্ৰয়োগ কৰি লসাগু ওলাব লাগিব। যে মৌলিক উৎপাদক বিশ্লেষণ কৰা দুটাৰে মানে 96 আৰু 404 মৌলিক উৎপাদক ওলাও। মৌলিক উৎপাদক ওলাই চাওঁ কি হয়। যে প্ৰথমটো আছে 96, এইটো 2 দি হৰণ কৰি যোৱা, 2 দি হৰণ কৰিলে এইটো কি হ'ব 4 8, এইটো 2 দি হৰণ কৰিলে 24, এইটো 2 দি হৰণ কৰিলে 12, এইটো 2 দি হৰণ কৰিলে 6, এইটো 2 দি হৰণ কৰিলে কিমান হ'ব 3। এতিয়া 2 হৈছে কেইটা 5টা, গতিকে আমি এনেকৈ লিখিব পাৰোঁ এক্সাম্পল 7 যে we know that 96 is equal to তোমার কি হয়েছে 2 হয়েছে 5টা, 2 into 2 into 2 into 2 into 2 1 2 3 4 5 আর ওটা কি হয়েছে 3। পরবর্তীটো কি আছে 404, এটো এই করা উৎপাদক বিশ্লেষণ করা যে কি হয় 404, এটো 2 দিয়ে হরণ করলে কি হবে 202, আকৌ 2 দিয়ে হরণ করলে 101, ওকে 2 হয়েছে কেটা দুটা, আৰু এটা হৈছে 101।
গতিকে এতিয়া কি এই সংখ্যা দুটাৰ গসাগু কিমান হয় সেইটো ওলাইছো গসাগু গতিকে গসাগু হ'ব তোমাৰ কি যেটো মিল আছে তাৰমানে যে উৎপাদক মিল থাকা কেইটা যে 2 মিল আছে আৰু এটা 2 মিল আছে বাকি একো মিল নাই গতিকে গসাগু হ'ব কি 4 এটা সংখ্যা দুটা হৈছে 96 আৰু 404 গসাগু হৈছে 4 এটা লসাগু লবৰে ভে সূত্ৰ প্ৰয়োগ কৰি এটা ধ্যান ৰাখে এগেইন বা আকৌ লসাগু পূৰণ গসাগু সমান কি সংখ্যা দুটা পূৰণ সংখ্যা দুটা পূৰণ তো লসাগু আমি নাজানো তো এনেকৈ থাকক তো গসাগু জানো সেইটো কি 4 সংখ্যা দুটা কি 96 আৰু 404 গতিকে আমি লসাগু লাব লাগে এখানে রাখি দিলাতে চাৰি ফালাই কি হ'ব হৰণ 96 into 404 তো চাৰিৰে কাটি দিয়া এটো 10 টাইম এটো 1 টাইম মানে 101 গতিকে 96 আৰু 101 এই দুটা পূৰণ কৰিলে তোমাৰ কিমান হয় 9696 এটো হ'ব তোমাৰ কি এই সংখ্যা দুটা লসাগু এখানে তার মানে উত্তর এটা হয় অনুসরণী 1.2 অনুসরণী 1.2 প্রথমটোত কি আছে যে প্রথমটোত আছে যে প্রতিটো সংখ্যাকে ইয়ার মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্রকাশ কৰা মৌলিক উৎপাদকৰ গুণফল হিচাপে মানে পূৰণফল হিচাপে প্ৰথমটো ইয়াৰে মই দুটামান কৰি ধৰি ললো 2 নম্বৰটো যে 156 এটো মৌলিক উৎপাদক ললে কি হ'ব 2 দি হৰণ কৰিলে 7 বাৰ 2 দি হৰণ কৰিলে 8 বাৰ 2 দি হৰণ কৰিলে 3 বাৰ 9 বাৰ 3 দি হৰণ কৰিলে কি হ'ব 13 বাৰ এটো কিমান হ'ব 2 into 2 into 3 into 30 তো মৌলিক উৎপাদক হ'ব আৰু ইয়াৰ কি পূৰণফল হিচাপে প্ৰকাশ কৰিব বা গুণফল হিচাপে প্ৰকাশ কৰিব আৰু এটা আমি চাওঁ সাপোজ 5 নম্বৰটো চাওঁ 5 নম্বৰটো কি আছে 7429 এটো ওলাই চাওঁ আমি কি হয় 7429 তো কিহেৰে হৰণ যায় সম্ভৱতঃ 3 ৰে হৰণ যাব যেটো 2 বাৰ 12 যাব তোমাৰ 4 বাৰ 2 থাকিল 5 তো 3 ৰে হৰণ না যায় 3 ৰে হৰণ না গেলে এটো বেলে কি চাব লাগিব যে এটো কিহেৰে হৰণ যায় ডাঙৰ হয় মানে 17 19 23 ঠিক আছে তোৰ অলপ ডাঙৰ হয় তথাপি উপায় নাই 23 দিছ হয় 23 দিছিলে তোমাৰ কি হ'ব 23 yes 23 দি কৰিলা তোমাৰ হ'ব 323 ইয়াক আকৌ তুমি এই 17 দি হৰণ কৰা এটো হিসাব কৰিলা তো অলপ সময় লাগে কিন্তু উপায় নাই এই সোয়া এবাৰ হ'ব কি 19 বাৰ গতিকে তোমাৰ মৌলিক উৎপাদক এটা হল 23 17 19 23 17 আৰু 90 গতিকে এনেকৈ কৰিব লাগিব বাকি ৰৈ থকা তিনিটা তো অলপ সহজ আছে মানে এটো অলপ ভাবিবলগীয়া বাকি প্ৰথমটো ইজি কি আছে একেবাৰে সৰু কিন্তু এটা অলপ ভাবিবলগীয়া বাকি মাজত যে
মানে ইয়াতে 5টা আছিল টোটেল, মই 2টা কৰিলোঁ, বাকী যি 3টা ৰৈ থাকিল এই 3টা তোমালোকে নিজে কৰাৰ কাৰণে চেষ্টা কৰিবা। এতিয়া 2 নম্বৰটোত অহা যে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিয়াই সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল, সেইটো আৰু সত্যাপন কৰিব লাগিব। প্ৰথমতে লসাগু আৰু গসাগু ওলাব লাগিব, তাৰপিছত সত্যাপন কৰিব লাগিব। ইয়াতে তোমাৰ আছে যে 3টা আছে, মই এটা কৰি দিওঁ, বাকী 2টা নিজে যত্ন কৰি চাবা কি হয়। চোৱা যাওক 2 নম্বৰ সাপোজ মই 3 নম্বৰটো কৰি দিলোঁ। ইয়াতে কিমান আছে যে 336 আৰু 54 এই 2টা আছে। 336 মানে মৌলিক উৎপাদক ওলাই চাওঁ, 2 দিয়ে হৰণ কৰিলে কি হ'ব 1 বাৰ 4 বাৰ 8 বাৰ, 2 দিয়ে হৰণ কৰিলে 7 বাৰ 4 বাৰ, 2 দিয়ে হৰণ কৰিলে 3 বাৰ 7 বাৰ, সম্ভৱতঃ আন নাযায়। We have or we know that 336 is equal to আর একবার চেক করে চাও আমি যে 2 দিয়ে হরণ করলে 1 বার 13 হয়তো ভুল হয়েছে, 13 কি করলে তোমার যাব কি 6 বার 12 গল, থেকে থাকিল 1 তো 8। আকৌ কি 2 দিয়ে হরণ করে চাও, 2 দিয়ে হরণ করলে কি হবে তো 8 4, এক আকৌ 2 দিয়ে হরণ করলে কি হব যে 4 2, 2 দিয়ে হরণ করলে হব 2 1, 3 দিয়ে হরণ করলে হব 7। গতিকে এবার কি ওলাইছে 2 2 2 2 ইনটু 3 2 7 একটা ওলাইছে। আর একটা হয়েছে কি আমার 54, এটার মৌলিক উৎপাদক কি হয় চাও 54, 2 দিয়ে হরণ করলে 27, 3 দিয়ে হরণ করলে এটা কি হব 9, 3 দিয়ে 3, গতিকে এটা হব তোমার কি 2 3 3 3 একটা হয়েছে। গতিকে আমার প্রথমত ওলাব দিছে কি যে লসাগু আর গসাগু ওলাব দিছে, যে লসাগু ওলাব এটা লসাগু এতে কি হব মানে সর্বাধিক কি আছে যে 2 আছে সর্বাধিক 4টা, গতিকে 4টা লোৱা, 3 আছে সর্বাধিক এটা 3টা, 3টা লোৱা, আকৌ 7 আছে 7, এটা পূরণ করিলে কি হব যেটা হব তোমার কি লসাগু, এটা 4 হলো, আকৌ ইয়াতে হব তোমার কি হলো পূরণ 3 48 48, ইয়াতে হব 963, কিমান হয় 24 থাকিল 2 থাকিল 4 হয়তো 28 থেকে 4 2 0 3 মানে 3 0 2 4। তারপর একবার চেক করে চাও 4 হলো পূরণ 3 48, তারপর 3 পূরণ 3 9 পূরণ 8 63, 3 8 গুণ 24 থাকিল 2, 4 3 গুণ 12 আর 2 14, 8 6 গুণ 48 থাকিল 4, এটা হবো তোমার কি 4 6 গুণ 24, 24 আর 4 28, তো এটা 12 2 থাকিল 1 9 10 থাকিল 4 3024 এইখানে থাকে। আচ্ছা নেক্সট আমি কি কৰিব লাগে যে গসাগু উলিয়াব লাগে, যে গসাগু কিমান হ'ব যে অনলি কমন ফ্যাক্টর, যেহেতু 2টা মিল আছে গতিকে 2 হ'ব এটা, আৰু কি 3টা মিল আছে এটা ল'ব লাগিব, আৰু একো মিল নাই গতিকে এটা হ'ব তোমাৰ কি 6, এটা হ'ব গসাগু। এতিয়া আমি সত্যাপন কৰিব লাগে কি লসাগু পূৰণ গসাগু, এতিয়া সংখ্যা দুটাৰ গুণফল চাওঁ আমি এতিয়া লসাগু
পূরণ গসাগু কি মান হব 3024 ইন্টু 6 তো চাও কিমান হয় 4 4 গুণ 24 থাকিল 2 12 2 14 থাকিল 1 শূন্য 1 18 মানে 18,144 এটা সংখ্যা দুটা পূরণ করিলে কি হয় এটাই হয় না নাই যদি হয় তাহলে সত্যাপন করা হব সংখ্যা দুটার গুণফল সংখ্যা দুটা পূরণ করেছো যে 336 ইন্টু কে 54 into 54 take to south 336 into 54 sorry sorry into 54 4 7 24 থাকে 2 3 4 12 2 14 থাকে 1 12 আর 1 13 এত তোমার কি হবো 5 7 30 থাকিল 3 15 18 থাকিল 1 15 আর কে হল এটা কি হবো তোমার 4 4 1 এটা হবো তোমার 8 1 থেকে এটাই ওলাইছে তো তোমার 1 8 1 4 তো এটো আর এটা এটাই ওলাইছে মানে কি তা সত্যাপন করা হবে এখানে কি লিখি দিব পারো মানে প্রশ্ন থাকাখিনি লসাগু পূরণ গসাগু সমান সংখ্যা দুটার গুণফল পিছত লিখি দিবা কি সত্যাপন করা হবে বাস হৈ গ'ল মই সময়ৰ খাতিৰতে এইখিনি নকৰিলোঁ নেক্সট প্ৰশ্ন চোৱা নেক্সট প্ৰশ্নটোত আছে তোমাৰ যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উল্লেখ একে মানে এবাৰ খালি তোমাৰ কি আছে সংখ্যা তিনিটাকৈ দিয়া আছে ইয়াত ইমান সময় দুটাকৈ দিয়া আছিল এতিয়া আছে তিনিটাকৈ ইয়াতে আছে তোমাৰ তিনিটা টোটেল ময়ো ইয়াৰ পৰা কি কৰিম মাত্ৰ এটা কৰিম যে প্ৰথমটো চোৱা চাপোজ 3 1 কি আছে 12 12 আমি কি কৰিব মৌলিক উপাদান মানে একে নিয়মতে কৰিলে মৌলিক উপাদান ওলালে আমি কি পাম 2 2 আৰু এটা 3 এটা পুনৰ কি পাম 3 পূৰণ 5 আকৌ 21 ৰ সম 3 পূৰণ 7 ঠিক আছে আমি কি ওলাব লাগে যে লসাগু আৰু গসাগু তো লসাগু উলিয়া চাও লসাগু কি হবো সর্বাধিক 2 আছে দুটা আহে 3 আছে সর্বাধিক এটা বা মিল আছে এটো 5 আছে এটা 7 আছে এটা এটাকে কিমান হয় এটা পূরণ কৰি চাও এটা আমি যে এ ভালো করা করো এটা হবো তোমার 35 35 into 3 105 105 into 2 এটা হবো তোমার কি 210 240 so 420 হব 420 তো এটা আমি করিলো আর এটা আর দুটা রয়ে থাকিল দুটা তোমালোকে নিজে করার কারণে চেষ্টা করিবা যে নেক্সট প্রশ্নটো দেখা যে দিয়া আছে গসাগু সমান 9 লসাগু উলিয়াব লাগে মানে সংখ্যা দুটাও দিয়া আছে আর লসাগু দিয়া আছে আমি উলাব লাগে কি গসাগু সেই সূত্রটো প্রয়োগ কৰিম সূত্রটো কি যে লসাগু পূরণ গসাগু সমান কি সংখ্যা দুটা গুণফল সেই সূত্রটো আমি প্রয়োগ কৰিম 4 নম্বৰ সংখ্যা দুটা দিয়া আছে যে এটা হচ্ছে 306 এটা হচ্ছে 657 আর গসাগু হচ্ছে 9 লসাগু ওলাব লাগে যেনেকে আরম্ভ কৰিব পাৰো দিয়া আছে সংখ্যা দুটা 306 আৰু আনটো হৈছে 657 ওকে গসাগু দিয়া আছে 9 তাই ওলাব লাগে কি লসাগু কিমান এটা আমি ওলাব লাগে
তো চাও আমি কি হয় যে সূত্ৰটো প্ৰয়োগ কৰি চাওঁ যে আমি জানো যে উই নো দ্যাট অর উই হ্যাভ লসাগু পূরণ লসাগু সমান সংখ্যা দুটার গুণফল। আমি বহাই চাওঁ এইটো আমাৰ নাই ওলাব লাগে যে লসাগু লসাগু কিন্তু দিয়া আছে 9 আৰু সংখ্যা দুটা পূৰণ কৰিলে কি হ'ব 306 into 657 লসাগু আমি এইটো ৰাখি দিলোঁ 9 এইটো ইফালে যায় কি হ'ব হৰণ হ'ব এইটো কাটি চাওঁ ডাইৰেক্ট 9 দি হৰণ কৰোঁ 30 কেইবাৰ যাব 3 বাৰ 3 পৰা 9 27 থাকিল তোমাৰ কি 3 আৰু 6 কি 36 9 দি হৰণ কৰিলে কি হ'ব 4 গতিকে এবাৰ আমাৰ কি থাকিল 34 into 657 গতিকে এই দুটা পূৰণ কৰিলে কিমান হয় পূৰণ কৰি চাওঁ কি হয় 657 into 34 4 পূরণ 7 28 থাকিল 2 20 22 থাকিল 2 24 আর 2 কি 26 তারপর এটা 21 থাকিল 2 15 17 থাকিল 1 18 আর কে 19 কি হবে 8 3 এটা তোমার 13 3 থাকিল 1 11 12 থাকিল 1 2 মানে 2 2 3 3 এইখিনি হ'ব তোমাৰ কি লসাগু গতিকে আজি ইমানতে সমাপ্ত কৰিম আৰু কিছু প্ৰশ্ন ৰৈ থাকিল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তাৰ স্বাৰ্থতে এতিয়া ইয়াতে সমাপ্ত কৰিম পৰৱৰ্তী ভিডিঅ' ইয়াৰ নেক্সট মাহৰ পৰা দিয়া হ'ব গতিকে তোমালোকে নিয়মিতভাৱে ভিডিঅ'বোৰ চাই থাকিবা ধন্যবাদ।